আৰু ইয়াৰ পাছতেই পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণৰ সমান্তৰালকৈ ভগৱান শ্ৰীকৃষ্ণই প্ৰত্যেকটো কামৰ প্ৰতি কেনেধৰণে গুৰুত্ব আৰোপ কৰিব লাগে সেই কথাষাৰ বৰ সুন্দৰকৈ নিজৰ কামৰ জৰিয়তে বুজাই থৈ গৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ যেতিয়া গৈছিল অৰ্জুন আৰু দুৰ্যোধন দুয়োগৰাকী গৈছে, দুয়োগৰাকী সহায় লাগে। এতিয়া দুৰ্যোধন গৈ যেতিয়া পাইছে শোৱনি কোঠাত তেওঁ জিৰণি লৈ আছে, প্ৰভুৱে জিৰণি লৈ থকাৰ সময়খিনিত কি কৰিছিল যে মই শিৰৰ ওচৰতে বহোঁ, অৰ্থাৎ সাৰ পাই চকু মেলি তেতিয়া মোকেই দেখিব। অৰ্জুনে ভাবিছিল যে মোৰ স্থান ঈশ্বৰৰ শিৰৰ ওচৰত নহয়, মোৰ স্থান তেখেতৰ পদযুগলৰ ওচৰত, গতিকে মই ভৰিৰ ফালে বহিম। সেইবুলি ভৰিৰ ফালে বহিলে। সাৰ পাই লগে লগে অৰ্জুনকহে দেখিলে। অৰ্জুনক দেখাৰ লগে লগে দুৰ্যোধনৰ উঠিল খং। বোলে প্ৰভু মই তোমাৰ ওচৰলৈ আগতে আহিছোঁ, কিন্তু তুমি মোক নেদেখিলা, তুমি এইবাৰো অৰ্জুনকহে দেখিলা, কিন্তু তুমি সহায় মোক প্ৰথমেই কৰিব লাগিব। তুমি মোক সহায় কৰিবানে কোৱা? বোলে কেনেকৈ তোমাক সহায় কৰিম? বোলে আগততো আহিবলগীয়া এই যুদ্ধখনৰ কথা তুমিতো গমেই পাইছা, বোলে তুমি মোক তোমাৰ এজন সৈনিকৰ 100টা হাতীৰ সমান বল থকা সেই নাৰায়ণী সৈন্য তুমি মোক দিয়া। ঈশ্বৰে বোলে ঠিক আছে, এটা তুলনা কৰিছিল যে এফালে মই থাকিম কেৱল ৰথৰ সাৰথি হৈ আৰু আনফালে মোৰ সৈন্য থাকিব। দুৰ্যোধনে পোনছাতে কৈছিল তুমি যদি সাৰথি হৈ থাকা, দুৰ্যোধনে মনতেও হয়তো ভাবিছিল যে এইজনক নিলে কেৱল সাৰথিহে হৈ থাকিব, গতিকে মই যদি সৈন্যক নিওঁ তেন্তে মই অনায়াসে যুদ্ধখন জয়ী হ'ব পাৰিম। গতিকে সেই কথাটো ভাবি পোনছাতে কৈছিল যে মোক সৈন্য দিয়া। কিন্তু অৰ্জুনে কি কৈছিল? মোক তোমাৰ আশীষৰ হাতখন দিয়া, তুমি মোৰ কাষত থাকা। তুমি মোৰ কাষত থাকিলে মই নোৱাৰা কাম হয়তো একোৱেই নোলাব, গতিকে তুমি কাষত থাকি আমাক সাহস দিয়া। আৰু সেই কথাষাৰ ৰাখিবলৈ ভগৱান শ্ৰীকৃষ্ণই ৰথৰ সাৰথি হৈ গোটেই যুদ্ধখন পৰিচালনা কৰিছিল। সেইবাবে মোৰ এনেকুৱা লাগে যে ভগৱান শ্ৰীকৃষ্ণতকৈ ডাঙৰ ৰাজনীতিবিদ এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু কোনো নোলাব। কাক কেনেকৈ কোন সময়ত কেনেকৈ বধ কৰিব পাৰি, ধৰ্মৰ পথত থাকি অধৰ্মক নাশ কৰিব পাৰি, কাক কিমান সময়ত কেনেধৰণে কথাষাৰ কাৰ কাণত পেলালে সেইখিনি নাশ কৰিব পাৰি, সেই যুদ্ধখন আপুনি কল্পনা কৰক এবাৰ। ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যেনেকৈ পৰিচালনা কৰিছিল এই বিশ্ব ব্ৰহ্মাণ্ডত কেতিয়াবা সেই তেনে শক্তি কাৰোবাৰ ওলাবনে? সেইবাবে এই বিশ্ব ব্ৰহ্মাণ্ড যেতিয়ালৈকে থাকিব সেই উপাস্যগৰাকী আমাৰ চিৰনমস্য হৈ থাকিব। সেইগৰাকী মোৰ দৃষ্টিত এগৰাকী বিশেষ ৰাজনীতিবিদ, কাৰণ ৰাজনীতিবিদৰ দৰে সেই পাকচক্ৰ, সেই পৰিচালনা, সেইখিনি ভগৱান শ্ৰীকৃষ্ণই বৰ আতুম টোকাৰিকৈ বৰ নিয়াৰিকৈ কৰিছিল। সেইটোত মই ভগৱান শ্ৰীকৃষ্ণৰ ব্যক্তিত্বৰ প্ৰতি খুব আকৰ্ষিত হওঁ। আৰু সেইবাবে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া কথা ৰাখিবলৈ তেওঁ ৰথৰ সাৰথি হৈ গোটেইখিনি পৰিচালনা কৰিলে। সেইখিনি পৰিচালনা কৰাৰ পিছত আপুনি মই প্ৰত্যেকেই জানো তাৰ পাছত কেনেকৈ গোটেই যুদ্ধখন ধৰ্মৰ জয় হ'ল। সেয়া ভগৱান শ্ৰীকৃষ্ণৰ সত্তা। গতিকে সেই সত্তাটোৰ মাজত প্ৰেম। আচৰিত হওঁ যে সেইখন হাতত সুদৰ্শন চক্ৰ আহিল, যিখন হাতত কেইটামান দিন আগলৈকে এটা বাঁহী আছিল, যি বাঁহীৰ সুৰত আমি কওঁ যে শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। এই যে ৰাস নৃত্য কৰিছিল এইগৰাকী কানাইৰ বাবে হাতত বাঁহীটো লৈ অজস্ৰ গোপিনীৰ মন মোহিব পৰা এইগৰাকী কানাই এটা সময়ত হাতত সুদৰ্শন চক্ৰ তুলি ধৰিলে, আৰু তাৰ পাছত কোনোদিন হাতত সেই বাঁহীটো তুলি নল'লে। জীৱনৰ ইমান সংঘাত, ইমান পৰিক্ৰমা হঠাৎ সলনি কিয় হ'ল? এই জীৱন পৰিক্ৰমাটোক আপুনি মই উপলব্ধি কৰিব পাৰোঁ যে কিয় হ'ব লগা হ'ল। আপোনাৰ মোৰ মনুষ্য জীৱনতো হয়তো সেইখিনি প্ৰতি মুহূৰ্তত হৈ আছে। জীৱনৰ আগৰ চোৱা সময় সম্পূৰ্ণ প্ৰেম আৰু সাধাৰণ এটি শিশুৰ দৰে তেওঁৰ জীৱনটি আগবাঢ়িছিল, কিন্তু পিছৰ সময়ছোৱা সম্পূৰ্ণ পৃথক। এতিয়া ভগৱান শ্ৰীকৃষ্ণই কৰা ৰাস নৃত্যক ৰাসক্ৰিয়া বুলি কোৱা হয়, গোপীসকলৰ সৈতে একেলগে কৰা নৃত্যক, সেয়া আমি প্ৰত্যেকেই জানো। কিন্তু আমাৰ দৃষ্টিত কেতিয়াবা সেই প্ৰেম পেনপেনীয়া প্ৰেমৰ দৰে হৈ পৰে। আমি অনুভৱ কৰোঁ যে ভগৱান শ্ৰীকৃষ্ণ সাধাৰণতে, এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ সত্তাটোক অনুভৱ কৰিব নজনা নতুনকৈ আমাৰ নতুন প্ৰজন্মই হয়তো সেই কথাষাৰ উপলব্ধি কৰি নিজকে প্ৰশ্ন কৰিব যে ভগৱান শ্ৰীকৃষ্ণই নিজৰ পত্নীসকল থকাৰ পাছতো কিয় ইমান গোপিনীৰ সৈতে লীলা কৰিছিল? ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে কিয় নৃত্য কৰিছিল? কি বুজোৱা হয় ইয়াত? যে এজন ঈশ্বৰ, কিন্তু যিজন ঈশ্বৰক আমি এনেকৈ কওঁ যে 1600 গোপীৰ সৈতে এই ঈশ্বৰে লীলা কৰিছিল। কি লীলা কৰিছিল? এতিয়া গুৰুজনাৰ দৃষ্টিভংগীৰে যদি আপুনি মই চাওঁ, সেই লীলা আপুনি মই সততে ভাবি থকা পেনপেনীয়া প্ৰেম কাহিনী নহয়।
আজিৰ সময়ছোৱাত প্ৰেমৰ যিটো ধাৰণা লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে, হয়তো ঈশ্বৰৰ সৈতে গোপিনীসকলৰ সেয়া প্ৰেম নাছিল। গুৰুজনাই ইয়াক ভক্তি মাৰ্গৰ এক অন্যতম নিদৰ্শন বুলি কৈ থৈ গৈছে। সেইবাবে কেলিগোপাল নাটভাগীত গুৰুজনাই এই ৰাসৰ কথা উল্লেখ কৰি থৈ গৈছে, যাৰ পৰা ৰাস মহোৎসৱৰ এটা ধাৰণা অসমবাসীৰ হ'ল। তাৰ পাছৰ পৰাই কেলিগোপাল সেই নাটভাগীৰ পাছৰ পৰাই অসমত ৰাস মহোৎসৱৰ আয়োজন হ'ল, য'ত বুজোৱা হ'ল যে প্ৰত্যেকগৰাকী গোপিনী একোজন ভকত। আমাৰ গুৰুজনাই ভক্ত শব্দটো ব্যৱহাৰ কৰা নাই, ভকত শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু ভক্তি আন্দোলন কৰা অন্যান্য প্ৰান্তৰ যিসকল আছিল সমসাময়িক, সেইসকলে কিন্তু ভক্ত শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু আমাৰ গুৰুজনাই ভক্তিৰস আৰু সেৱাৰসৰ সংযোজন ঘটাই এই ভকত শব্দটো ব্যৱহাৰ কৰিছিল। অৰ্থাৎ গোপিনীসকলক আপুনি মই সহজ ভাষাত বুজি ল'ব পাৰোঁ, তেখেতলোক একোগৰাকী ভকত আছিল, যি ঈশ্বৰক পাব বিচাৰিছিল, ঈশ্বৰৰ আশীষ বিচাৰিছিল। সেয়া কোনো শাৰীৰিক সম্পৰ্কৰ বাবে তাৰণা নাছিল, সেয়া কোনো তেনেধৰণৰ প্ৰেম নাছিল। সেই প্ৰেমটো ঈশ্বৰৰ আশীষ, অৰ্থাৎ এই জীৱাত্মাৰ পৰা পৰমাত্মাৰ এটা মিলন, যিটো আমি জীয়াই থকাৰ অৱস্থাত কৰিবলৈ সক্ষম নহওঁ। সেইবাবে আমি মুক্তি বিচাৰোঁ, যে আমাৰ মৃত্যুৰ পাছত যদি এই শৰীৰটোৰ পৰা আত্মাটো ওলাই যায়, তেন্তে আত্মাটো যাবগৈ পৰমাত্মাৰ সৈতে এটা সম্পৰ্ক হ'ব। আমি ঈশ্বৰৰ ওচৰত বিলীন হ'ব লাগে। সেইবাবে মৃত্যুৰ সময়ছোৱাত আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ। অৰ্থাৎ জীয়াই থকাৰ সময়খিনিত আপুনি মই কল্পনাই কৰিব নোৱাৰোঁ যে আপুনি মই জীয়াই থাকোঁতেও আপোনাৰ মোৰ এই আত্মাটোৱে পৰমাত্মাৰ সন্ধান কেতিয়াবা লাভ কৰিব পাৰে বা পৰমাত্মাৰ সৈতে এটা সম্পৰ্ক স্থাপন কৰিব পাৰে, যিটো গোপিনীসকলে কৰিছিল। জীয়াই থাকোঁতেই গোপিনীসকলে নিজৰ ভিতৰত কঢ়িয়াই ফুৰা সেই আত্মাক প্ৰত্যেকে ভকত বুলি অনুভৱ কৰি সেই আত্মাক পৰমাত্মাৰ সৈতে মিলন ঘটোৱাবলৈ এটা চেষ্টা কৰিছিল। সেইবাবে সেইখিনিৰ জৰিয়তে, অৰ্থাৎ শ্ৰদ্ধাৰ জৰিয়তে, ভকতিৰ জৰিয়তে ঈশ্বৰক পাব বিচাৰিছিল। তাৰ মাজত অহংকাৰো হৈছিল। তাৰ মাজত দুই এগৰাকীয়ে এনেধৰণেও ভাবিছিল যে হয়তো আমাৰ প্ৰাণৰ কৃষ্ণই মোক বেছি ভাল পায়, অৰ্থাৎ মই শব্দৰ তাত সংযোজন ঘটিছিল। মই মানে অহংকাৰ। গুৰুজনাৰ প্ৰত্যেক লেখনিত সেইবাবে আমি শব্দৰ ব্যৱহাৰ কৰা হৈছে। গোপিনীসৱৰ মাজত যেতিয়া মই আৰম্ভ হ'ল, অৰ্থাৎ এগৰাকী গোপিনীয়ে যেতিয়া ভাবিবলৈ আৰম্ভ কৰিলে মোক কানাই বেছি ভাল পায়, আনগৰাকী গোপিনীয়ে ভাবিবলৈ আৰম্ভ কৰিলে মোকহে কানাই বেছি ভাল পায়, মোৰ স্বামীয়ে মোক বেছি ভাল পায়। এই প্ৰতিযোগিতা যেতিয়া ক'ব নোৱাৰাকৈ আৰম্ভ হ'ল গোপিনীসকলৰ মাজত, আৰু ঈশ্বৰেও ভাবিলে যে তোমালোকে মোক লৈ অহংকাৰ কৰিছা, মোৰ আশীষ তোমালোকে বিচাৰিছা, অথচ মোক লৈ অহংকাৰ কৰিছা। যদি অহংকাৰ কৰিছা তেন্তে মই কেনেকৈ কৃপা কৰিম? তোমালোকৰ প্ৰথমে অহংকাৰ নোহোৱা হ'ব লাগিব। সেইদিনা বৃন্দাবনত শৰতৰ সেই স্নিগ্ধ জোনাকৰ পোহৰত ৰাসক্ৰিয়া কৰি থাকোঁতে কেৱল গোপিনীসকলৰ অহংকাৰ ভংগ হোৱাই নহয়, আপোনাৰ মোৰ দৰে প্ৰত্যেকগৰাকী মনুষ্যৰ অহংকাৰ ভংগ হৈছিল। যে আপুনি মই যদি কেতিয়াবা ভাবিছোঁ ঈশ্বৰে আপোনাক মোক বেছিকৈ কৃপা কৰিব, তেখেতক নকৰে, বা তেখেতক ভাল নাপায়, ঈশ্বৰে মোক অকণমান বেছিকৈ কৃপা কৰিব, সেই ভ্ৰান্ত ধাৰণাটো ঈশ্বৰে সেইদিনাই সেই বৃন্দাবনৰ নিশা তাতেই ভাঙি পেলাইছিল। এই যে এগৰাকী গোপিনীৰ নাম ৰাধা, সেই চৰিত্ৰটো আমাৰ গুৰুজনাই কাল্পনিক এটি চৰিত্ৰ বুলি কয়। সেই ৰাধাৰ চৰিত্ৰটিয়ে যেতিয়া অভিমান কৰি মান গুফাৰ ভিতৰত সোমাই আছিল, মান গুফাৰ ভিতৰত সোমাই থকা সেই ৰাধাক উলিয়াই আনিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ ৰূপ ধৰি নৃত্য কৰিছিল। এতিয়া বাহিৰলৈ ওলাই আহি দেখিছে যে ময়ূৰৰ ৰূপ ধৰি কোনোৱে নাচি আছে। সেই মুহূৰ্তত অনুভৱ কৰিব পৰা নাই যে সেইবা ভগৱান শ্ৰীকৃষ্ণ, ভাবিছে যে ময়ূৰৰ নৃত্য চলি আছে, গতিকে ময়ূৰৰ সৈতে একেলগে তেওঁ নাচিবলৈ আৰম্ভ কৰিছে। নাচি থাকোঁতে অনুভৱ কৰিছে যে এয়া বেলেগ ধৰণৰ সত্তা, বেলেগ ধৰণৰ অনুভৱ, গতিকে ময়ূৰ নহয়। তাৰ পাছত আৰু বুজিবলৈ বাকী নাথাকিল যে সেয়া তেওঁৰ প্ৰাণৰ কৃষ্ণ। অভিমান ভাগিবলৈ ভগৱান শ্ৰীকৃষ্ণই সেইদিনা মান গুফাৰ পৰা গোপিনীক উলিয়াই আনি নিজে ময়ূৰৰ ৰূপ ধৰি নৃত্য কৰিছিল। আৰু সেইদিনা শৰতৰ সেই পূৰ্ণিমা আছিল, সেই পূৰ্ণিমাটোকেই আমি ৰাস পূৰ্ণিমা বুলি কওঁ। সেইদিনা কৰা সেই নৃত্যকেই এক লোকবিশ্বাস আছে, এক প্ৰবাদ আছে, যাক আমি ৰাস পূৰ্ণিমা বুলি কওঁ। আৰু সেয়াই ৰাস নৃত্য হ'ল। সেই ৰাস মহোৎসৱেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী মুহূৰ্তত আয়োজন হ'ল। সেই বৃন্দাবন য'ত গ'লে এতিয়াও ঈশ্বৰৰ সন্ধান পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰটো কাল্পনিক নহয়। এতিয়াও বৃন্দাবনত প্ৰত্যেকটো কোণত ঈশ্বৰ সজীৱ হৈ আছে বুলি এক বিশ্বাস কৰা হয়। বৃন্দাবনৰ কথা হয়তো আপোনালোকক কম সময়ৰ ভিতৰত মই কৈ শেষ কৰিব নোৱাৰিম। তাৰ এক অলৌকিক বিশ্বাস, লোকবিশ্বাসৰ এক অন্যতম এটা ধাৰণা সৃষ্টি কৰিছিল নিধিবনে। নিধিবন কি আছিল? নিধিবন আছিল ভগৱান শ্ৰীকৃষ্ণই গোপিনীক দিয়া শেষ এটি উপহাৰ। তেওঁ কৈছিল যে মই জীয়াই থকাৰ সময়খিনিত মই উভতি আহিব নোৱাৰিলোঁ তোমাৰ কাষলৈ, কিন্তু মই মোৰ প্ৰেমৰ বাবে মই মৃত্যুৰ পাছত এই নিধিবনলৈ আহিম। সেই নিধিবনত প্ৰত্যেক নিশা আমাৰ মিলন হ'ব। কিন্তু আচৰিত কথা, সেই মিলন কোনো মনুষ্যই চাব নোৱাৰিব। এতিয়াও যদি আপোনালোক বৃন্দাবনলৈ যায়,
তেতিয়া নিধিবনত আপোনালোকে লক্ষ্য কৰিব সন্ধিয়া হোৱাৰ লগে লগে নিধিবনৰ পৰা চৰাই চিৰিকটি পশু পক্ষী যি আছে সকলো আঁতৰি যায় তাত যিসকল লোক থাকে কৰ্তব্যৰত পূজাৰীসকল যিসকল থাকে তেখেতসকলে খুব সুন্দৰকৈ ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ প্ৰতিমা থাকে তাত শৃংগাৰ কৰে আৰু তাৰ পাছত ফুলেৰে সজাই দিয়ে গোটেই ঠাইখিনি সেই ঠাইৰ পৰা তেওঁলোক আঁতৰি আহে পুৱা যেতিয়া আকৌ নিধিবনলৈ যায় আচৰিত হয় ঠাইখিনি খুব বিশৃংখল হৈ থাকে ফুলবোৰ নিশা যেনেকৈ থৈ আহিছিল পুৱাৰ ভাগত তেনেকৈ নাথাকে ক'ৰবাত ঈশ্বৰ অহাৰ উমান মনুষ্যই পায় আৰু এইটো প্ৰমাণ চাবলৈ বহুগৰাকী বিজ্ঞানী বহু পূজাৰী তাত উপস্থিত হৈছিল যে ভাবিছিল নিজকে প্ৰশ্ন কৰিছিল যে ঈশ্বৰ আহে নে নাহে আজি মই চাম এই ধাৰণাটোলৈ বহুকেইগৰাকী তাত উপস্থিত হৈছিল আৰু খবৰ পোৱা অনুসৰি তেনে বহুকেইগৰাকীৰ কোনোবাগৰাকীৰ মৃত্যু হৈছে কোনোবাগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে অৰ্থাৎ সেই দৃশ্যটো চাব নোৱাৰে বুলি এটা ধাৰণা আছে এইবোৰ লোকবিশ্বাস বৃন্দাবনৰ নিধিবনত আজিও সেইখিনি কৰা হয় বাকে বিহাৰী এভাগ প্ৰতিমা আছে বৃন্দাবনত সেই বাকে বিহাৰী মূৰ্তিভাগ কি হয় আপোনালোকে শ্ৰী হৰিদাসৰ কথা হয়তো প্ৰত্যেকেই শুনিছে ভক্তি আন্দোলনৰ অন্যতম গুৰুধৰোতা গতিকে সংগীতজ্ঞও আছিল তেখেতে সেই বাকে বিহাৰী প্ৰতিমা ভাগৰ সাক্ষী আছিল সেই ভাগ যেতিয়া প্ৰতিষ্ঠা কৰা হ'ল তাৰ পাছত আচৰিত হৈছিল যে বাকে বিহাৰীৰ প্ৰতিমা ভাগলৈ যদি কোনোৱে চাই থাকে ভগৱান শ্ৰীকৃষ্ণৰ সেই মূৰ্তিলৈ যদি কোনোৱে বেছি সময় চাই থাকে অৰ্থাৎ চকুৱে চাই থকাৰ সেই সময়খিনিতো ঈশ্বৰ ক'ব নোৱাৰাকৈ এটা ৰূপ লৈ চকুৱে যেতিয়া চাই থকা হয় ভক্তিত গদগদ হৈ ঈশ্বৰ ভক্তৰ কাষলৈ আহিবলৈ বাধ্য হৈ পৰে সেইবাবে আপুনি যদি বৃন্দাবনলৈ যায় যদি বাকে বিহাৰী মন্দিৰলৈ যায় কেতিয়াবা তাত আপোনাক বেছি সময় সেই মূৰ্তি চাবলৈ দিয়া নহয় এখন কাপোৰ থাকে সেই কাপোৰখন এক মুহূৰ্তৰ বাবে এনেকৈ আঁতৰাই দিয়ে আৰু তৎ মুহূৰ্ততে আকৌ কাপোৰখন ঢাকি দিয়ে এবাৰ এগৰাকী বোলে বৃদ্ধা মহিলা গৈছিল মহিলাগৰাকীৰ জীৱনৰ খুব সমস্যা সেই সমস্যা নোহোৱা কৰিবৰ বাবে ঈশ্বৰৰ ওচৰলৈ গৈছিল ঈশ্বৰক কামনা কৰিছিল আৰু বহু সময় সেই মূৰ্তি ভাগলৈ চাই ঈশ্বৰক কৈছিল যে প্ৰভু তুমি দেখা দিয়া যদি তুমি আছা মোক উদ্ধাৰ কৰা এই সমস্যাৰ পৰা কেইবাদিনো সেই মূৰ্তি ভাগলৈ চাই বহি থকা বৃদ্ধাগৰাকী এটা সাংঘাতিক ঘটনা সংঘটিত হৈছিল তাৰ কিছু মুহূৰ্তৰ পাছত সকলোৱে সেই দৃশ্য দেখিছিল যে এটি শিশুৰ ৰূপ লৈ সেই মূৰ্তিভাগৰ পৰা লাহে লাহে ঈশ্বৰ নামি আহিছিল বা নোহোৱা হৈ গৈছিল মূৰ্তিভাগ কিছু মুহূৰ্তৰ পাছত দেখিছিল যে বৃদ্ধাগৰাকীৰ সৈতে এটি শিশু খোজকাঢ়ি গৈ আছে কোন শিশুগৰাকী কোনেও নাজানিলে গতিকে সেই ধৰণৰ অলৌকিক কথাবোৰে হিন্দু সভ্যতাত এটা বেলেগ ধৰণৰ জাগৰণৰ সৃষ্টি কৰে যাৰ বাবে মনুষ্যও ভাবিবলৈ বাধ্য হয় যে ঈশ্বৰ আছে এই কথাবোৰৰ পৰীক্ষা নিৰীক্ষা সময়ে সময়ে চলি থাকে এতিয়া বিজ্ঞান মনস্কৰ যুগ এতিয়া বিজ্ঞানৰ যুগ এই প্ৰযুক্তিৰ এই সময়খিনিত আমাৰ নতুন প্ৰজন্মই হয়তো প্ৰশ্ন সুধিব যে এইখিনি কথা কেনেকৈ সত্য হ'ব পাৰে ঈশ্বৰ কেনেকৈ নামি আহিব পাৰে এই কথাখিনি বিশ্বাস কৰিবলৈ টান পাব পাৰে কিন্তু হিন্দু সভ্যতাত কেতিয়াবা এই অলৌকিকতাই এক অনন্য মাত্ৰা প্ৰদান কৰে সেইখিনি অধ্যয়নৰ আমাৰ বাবে বিষয়বস্তু হৈ পৰে আমাৰ বাবে প্ৰশ্ন হৈ পৰে আমি নাজানো সেইখিনি সময়ত কি হৈছিল আমি নাজানো আজিও বৃন্দাবনত ঈশ্বৰ আহে নে নাহে আমি নাজানো আপুনি মই কথা পাতি থাকোঁতে হৰিৰ নাম ল'লে এইখিনি মুহূৰ্তত ঈশ্বৰ আহিব নে নাহে কিন্তু আপুনি মই এটা বিশ্বাস অন্তত কৰোঁ যে ঈশ্বৰক আপুনি মই যদি শুদ্ধ মনেৰে কামনা কৰিছোঁ তেন্তে ঈশ্বৰ আপোনাৰ মোৰ মাজলৈ নিশ্চয় এদিন নহয় এদিন আমাৰ মাজত দেখা দিব ঈশ্বৰ আহিব কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ঈশ্বৰ অহা বাটটো অকণমান পৃথককৈ দেখুৱাই থৈ গৈছিল কেনেকৈ কৈছিল যে বাংময় মূৰ্তিৰ জৰিয়তে ঈশ্বৰে আপোনাৰ মোৰ হৃদয়ত প্ৰৱেশ কৰিব কেনেকৈ প্ৰৱেশ কৰিব সেয়া কীৰ্তনৰ মাজত আছে সেয়া নামঘোষাৰ মাজত আছে সেয়া ভাগৱত শাস্ত্ৰভাগীৰ মাজত আছে গতিকে আপুনি মই বাক্যৰ শৰণ মনৰ শৰণ যেতিয়াই ল'ম কৰ্ণপথেৰে আপোনাৰ মোৰ হৃদয়ত ঈশ্বৰ প্ৰৱেশ কৰিব গতিকে আজিৰ সময়ছোৱাত আপুনি মই তপস্যা কৰি ঈশ্বৰৰ বৰদান পাব নোৱাৰোঁ আপুনি মই আজিৰ সময়ছোৱাত নোখোৱা নোবোৱাকৈ থাকি হয়তো দিনৰ দিনটো তপস্যা কৰি থাকিলেও মাহৰ পাছত মাহ বছৰৰ পাছত বছৰ তপস্যা কৰিলেও সাধনা কৰিলেও ঈশ্বৰ আপোনাৰ মোৰ কাষত আহি ধৰা নিদিয়ে বা সম্পূৰ্ণৰূপে ঈশ্বৰ আপোনাৰ মোৰ সন্মুখত আহি দেখা নিদিয়ে কিন্তু গুৰুজনাৰ দৃষ্টিভংগীৰে যদি ঈশ্বৰক উপলব্ধি কৰোঁ তেন্তে আমি অনুভৱ কৰিব পাৰিম ঈশ্বৰ বাংময় মূৰ্তিৰ জৰিয়তে কৰ্ণপথেৰে আপোনাৰ মোৰ হৃদয়ত প্ৰৱেশ কৰে অৰ্থাৎ শব্দৰ জৰিয়তে শব্দ আমি শুনিম কেনেকৈ যেতিয়া আনে ঈশ্বৰৰ কথা ক'ব আপুনি যেতিয়া ঈশ্বৰৰ কথা ক'ব সেই ঈশ্বৰৰ নামে ঈশ্বৰক নমাই আনিব সেইটো আপোনাৰ হৃদয়ৰ পৰা ঈশ্বৰৰ হৃদয়লৈ হোৱা এটা সম্পৰ্কৰ বাট গতিকে এইখিনি কথা ভগৱান শ্ৰীকৃষ্ণৰ জীৱন ভিত্তিত এই কথাবোৰ আপুনি মই প্ৰত্যেক মুহূৰ্তত আমি মনুষ্যই উপলব্ধি কৰি আহিছোঁ ভগৱান শ্ৰীকৃষ্ণই যে কৈছিল কামৰ সৰু বৰ নাই
এই যে কৰ্মৰ ধৰ্ম, কিছু মুহূৰ্তৰ পূৰ্বতে যে ক'লোঁ যে সাৰথি হৈ থাকি গোটেই যুদ্ধ জয়ী কৰা মূল মানুহজনেই আছিল ভগৱান শ্ৰীকৃষ্ণ। সেইখিনি মুহূৰ্তত এটা সৰু কাম বুলি ভাবি যদি সেই কামটোক দুৰ্যোধনে উপলুঙা নকৰিলেহেঁতেন, তেন্তে হয়তো সেই যুদ্ধখনত ক'ৰবাত দুৰ্যোধন জয় হ'ব লগাও হ'লহেঁতেন, তেনেকুৱাও হয়তো পৰিৱেশ হ'ব পাৰিলেহেঁতেন। কিন্তু সেইখিনি নহ'ল। ঈশ্বৰে সেইটো বুজালে যে কোনো কামৰ সৰু বৰ নাই, অৰ্থাৎ সৰু এটা কাম আপুনি দায়িত্ব সহকাৰে 100% উজাৰি দি কৰিছে, তেন্তে সেই কামটোৰ সফলতা নিশ্চয় আছে। কিন্তু তাৰ বাবে মনুষ্য জাতিয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। এটা সাধু কথা, দুটা বান্দৰ গছৰ ডালত বহি আছে। এতিয়া দুয়োটা বান্দৰ বহি আছে, আকাশবাণী শুনিছে। হঠাৎ আকাশবাণী শুনিছে যে এই তলত এটা খাল আছিল, এই খালটো যিটো বান্দৰ জঁপিয়াই দিব সেই বান্দৰটো ৰজা হ'ব। খালটো জঁপিয়াই দিয়াৰ লগে লগে বান্দৰটোৱে মানুহৰ ৰূপ পাব। অকল মানুহৰ ৰূপ পোৱাই নহয়, সি ৰজা হ'ব, তাত মুহূৰ্ততে ৰূপ সলনি হ'ব। সেই কথাষাৰ দুয়োটা বান্দৰেই শুনিছিল, কিন্তু এটা বান্দৰ জঁপিয়াই দিলে, আনটো বান্দৰ জঁপিয়াই নিদিলে। গছৰ ডালতে বান্দৰটো বহি থাকিল। এটা বান্দৰ যেতিয়া জঁপিয়াই দিলে, জঁপিয়াই দিয়াৰ লগে লগে সেই বান্দৰটো মতা বান্দৰ নাছিল, মাইকী বান্দৰ আছিল। গতিকে মাইকী বান্দৰটো যেতিয়া জঁপিয়াই দিলে, জঁপিয়াই দিয়াৰ লগে লগে ৰূপ সলনি হ'ল, ৰজা নহৈ ৰাণী হ'ল। এতিয়া ওপৰত বহি থকা বান্দৰটোৱে সুধিছে, ধৰিব পৰা নাই কথাষাৰ, সুধিছে যে তুমিতো অকণমান আগলৈকে বান্দৰে আছিলা, মোৰ লগত ডালতে বহি আছিলা, তুমি হঠাৎ কেনেকৈ এয়া ৰাণী হৈ গ'লা? তো বোলে কিয়, অকণমান আগত যে আমি দুয়োগৰাকী আকাশবাণী শুনিছিলোঁ, ইয়াত পানীখিনি জঁপিয়াই দিলে ৰজা হ'ম। তো বোলে শুনিছিলোঁ, তে তুমি কিয় নজঁপিয়ালা? বোলে মই বিশ্বাস নকৰিলোঁ। বোলে কিয় বিশ্বাস নকৰিলা? একেলগে দুয়োগৰাকী ডালতে বহি আছিলোঁ, একেলগে আকাশবাণী শুনিলোঁ, অকল মাত্ৰ কামটো আছিল জঁপিয়াই দিয়া পানীত। আৰু মই ভাবিলোঁ এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰোঁ, সেইবাবে মই জঁপিয়াই দিলোঁ, কিন্তু তুমি নজঁপিয়ালা। তেতিয়া সেই বান্দৰটোৱে কৈছে, মই কথাষাৰ মিছা বুলি ভাবিলোঁ। হাঁহি হাঁহি সেই ৰাণী হোৱা বান্দৰটোৱে আকৌ উত্তৰ দিছে যে ঠিক আছে, তুমি নজঁপিয়ালা বাৰু, বিশ্বাস নকৰিলা, কিন্তু নজঁপিয়ালেও তুমি চেষ্টাটো কৰি চাব পাৰিলাহেঁতেন যে তুমি এনেকৈতো আকাশবাণীটো কৰা হোৱা নাছিল যে তুমি যদি জঁপিয়াই নিদিয়া বা তুমি পানীত পৰা, ঠিক আছে তুমি জঁপিয়ালা, তুমি পানীত পৰিলা, তুমি ৰজা নহ'লা, তুমি অন্য জন্তু হৈ যাবা। এই কথাটোতো আকাশবাণীত কোৱা হোৱা নাছিল, তুমিতো বান্দৰেই হৈ থাকিবা। গতিকে বান্দৰেই যিহেতু হৈ আছা, গতিকে অকণমান পানীত জাপ দিয়াত অসুবিধা ক'ত আছিল? তুমি সেই প্ৰত্যাহ্বানটো কিয় নল'লা? সেই কথাষাৰ সেই বান্দৰটোৱে তেতিয়া স্বীকাৰ কৰিছে। অন্ততঃ অকণমান সময় ধৈৰ্য ধৰি যদি এবাৰ জাপ মাৰি চালেহেঁতেন, তেতিয়া অন্ততঃ তেওঁ সেই বান্দৰৰ পৰা ৰজাৰ ৰূপ পালেহেঁতেন। কাল্পনিক কথা, কিন্তু সেই প্ৰত্যাহ্বানটো আপোনাৰ মোৰ জীৱনত প্ৰত্যেক মুহূৰ্তত আহি থাকে। আমি ৰিস্ক, যাক প্ৰত্যাহ্বান বুলি আমি ভাবোঁ, যে আমি সেইটো ল'বলৈ আগবাঢ়ি নাযাওঁ। ক'ৰবাত এনেকুৱা লাগে যে কথাখিনি যদি মিছা হয়, এইখিনি যদি গ্ৰহণ কৰোঁ, যদি মিছা হয়, তেন্তে মই বিফল হ'ম। গতিকে মই চেষ্টা কৰি নোচোৱাই ভাল। সেইবাবে সেই বান্দৰটোৰ দৰে কেতিয়াবা হয়তো আমিও জাপ নমৰাকৈ তেনেকৈ ৰৈ দিছোঁ। দূৰৰ পৰা আমি সমালোচনা কৰিছোঁ যে কথাখিনি মিছা হ'ব বুলি মই ভাবিছিলোঁ, গতিকে মই কামটোলৈ আগবাঢ়ি নগ'লোঁ, সেই বুলি ভাবি পিছ হুহুকা মাৰি দিয়ে। অৰ্থাৎ সেই প্ৰত্যাহ্বানটো সামৰি লোৱাৰ বা খামুচি ধৰাৰ সাহসখিনি মনুষ্যৰ বুকুৰ পৰা লাহে লাহে নোহোৱা হয়। সেইটো আমি প্ৰত্যেকটো খোজত হয়তো ঈশ্বৰৰ পৰা শিকিবলগীয়া আছে বুলি আমি অনুভৱ কৰোঁ।